পিছতহে প্ৰশ্নোত্তৰ ঘণ্টা শেষ হৈছে আৰু সেই প্ৰশ্নোত্তৰ ঘণ্টাৰ পাছতে আচলতে বিৰোধী যি কংগ্ৰেছ সেই বিৰোধী কংগ্ৰেছে সদন স্থগিত প্ৰস্তাৱ আনিছে কাৰণ সকলোৱে জানে যে এইকেইটা দিন কেনেধৰণে আচলতে উজনিৰ তিনিখন জিলা শিৱসাগৰ যোৰহাট আৰু নাজিৰা কেনেধৰণে আচলতে বানত বিধ্বস্ত হ'বলগীয়া হৈছে আৰু সেই সন্দৰ্ভত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে তেওঁ সদন স্থগিত প্ৰস্তাৱ আনিছিল কাৰণ সেই বিষয়টো আলোচনাৰ বাবে আনিছিল আৰু কিন্তু বিপৰীতে সভা স্থগিত প্ৰস্তাৱৰ বিপৰীতে সেই বিষয়টো আলোচনাৰ বাবে অনুমতি প্ৰদান কৰিলে অধ্যক্ষগৰাকীয়ে 10 মিনিট সময় সেই বিষয়টোৰ সন্দৰ্ভত আলোচনা হ'ল সদনৰ মজিয়াত কাৰণ আপুনি যদি চাই যে তিনিখন জিলাত যেনেধৰণে বান পৰিস্থিতি এক প্ৰকাৰৰ বানে তাণ্ডৱ চলাইছে সেই সন্দৰ্ভত আচলতে সদনত আলোচনা হ'ল সমান্তৰালকৈ এটা কথা উল্লেখ কৰিছে যে বিৰোধী উপদলপতি জেপি দাসে তেওঁ এটা কথা উল্লেখ কৰিছে যে সৰ্বদলীয় এখন কমিটি গঠন কৰিব লাগে আৰু দুদিনকৈ বিধানসভা স্থগিত ৰাখিব লাগে আৰু সেই সৰ্বদলীয় যিখন কমিটি তাত বিৰোধীৰো থাকিব আৰু তেনে ক্ষেত্ৰত তেওঁলোকে গৈ সেই স্থানত গৈ পৰ্যবেক্ষণ বা সহায়ৰ তেওঁলোকে হাত আগবঢ়াবৰ বাবে তেওঁলোকে তালৈ যোৱাৰ বাবে আচলতে সেই প্ৰস্তাৱ ৰাখিছে আৰু সমান্তৰালকৈ যদি আপুনি কয় যে ইতিমধ্যে সেই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে 3-4জন মন্ত্ৰী তাত তেওঁলোক উপস্থিত আছে কিন্তু তাৰ বিপৰীতে তেওঁ এটা কথা উল্লেখ কৰিছে যে 10জনকৈ মন্ত্ৰী তাত উপস্থিত থাকিব লাগে সমান্তৰালকৈ দৰকাৰ প্ৰয়োজন হ'লে কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰধানমন্ত্ৰীগৰাকীয়েও নিজে আহি পৰ্যবেক্ষণ বা এই গোটেই বিষয়টোৰ সন্দৰ্ভত বুজ ল'ব লাগে বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ আপুনি যদি চাই যে বদৰুদ্দিন আজমলেও এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলেও এটা কথা উল্লেখ কৰিছে যে তেওঁ আজিৰ দিনটোত শিৱসাগৰলৈ ৰাওনা হ'ব আৰু সদনৰ পাছতেই তেওঁ সদন শেষ হোৱাৰ পাছতেই তেওঁ শিৱসাগৰলৈ ৰাওনা হ'ব সমান্তৰালকৈ 1 কোটি টকাৰ তাত সাহায্য প্ৰদানৰ কথা উল্লেখ কৰিছে যে আচলতে এই ক্ষেত্ৰত যে বানপানীৰ ক্ষেত্ৰত যে কোনো ধৰণৰ হিন্দু মুছলিম বা তেনেধৰণৰ এই ৰাজনীতি কৰিব নালাগে বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ তেওঁ তাত গৈ যে তেওঁ এটা কথা কৈছে যে শিৱসাগৰ অঞ্চলটোত যদি আপুনি চাই যে 80% আচলতে যিসকল হিন্দু লোক হ'ল তেনে ক্ষেত্ৰত আচলতে তেওঁ হিন্দুৰ ঘৰতে থাকিম বুলিও এটা কথা উল্লেখ কৰিছে সমান্তৰালকৈ আপুনি যদি চাই যে মন্ত্ৰী পীযুষ হাজৰিকাই এটা কথা উল্লেখ কৰিছে যে আচলতে তাত যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ বাবে চৰকাৰ পূৰ্বৰে পৰা তেওঁলোক সাজু নাছিল কাৰণ আপুনি যদি চাই যে 60 বছৰৰ পিছত এনেধৰণৰ যি শিৱসাগৰত সেই বান বা অন্যান্য যিকেইটা জিলা সেই জিলাকেইটাত বানৰ যি সৃষ্টি হৈছে কাৰণ বানপানীৰ মূল কাৰণ হৈছে যে নাগালেণ্ডৰ পৰা নামি অহা পানী যাৰ ফলত আচলতে এয়া বানপানী নহয় এয়া প্ৰাকৃতিক দুৰ্যোগ বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমান্তৰালকৈ এটা কথা উল্লেখ কৰিছে যে তাত যেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা বৰ্তমান সময়ত তেওঁলোকে ৰেস্কিউ বা যিসমূহ স্থানত আবদ্ধ হৈ আছে বানাক্ৰান্ত লোকসকলক তেওঁলোকক উদ্ধাৰৰো আচলতে অভিযান চলাই থকাৰ কথা উল্লেখ কৰিছে সমান্তৰালকৈ আপুনি যদি চাই যে তেওঁ এটা কথা উল্লেখ কৰিছে যে বলবলাৰ যিটো 2004 চনত যিটো কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ কথা উল্লেখ কৰিছে আপুনি যদি চাই যে বলবলা কৃত্ৰিম বানৰ লগত তুলনা কৰিছে যে সেই সময়ত যে কংগ্ৰেছৰ দিনত বলবলাত কৃত্ৰিম বান হৈছিল আৰু তাৰ ফলত আচলতে 400জন লোকে তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছিল কাৰণ সেই সময়ত যে সেই বলবলাৰ যিটো বানপানীৰ হঠাতে অহা পানীৰ ফলত যেনেধৰণে আচলতে বিস্তৰ ক্ষতি সাধন হৈছিল কিন্তু তাত কিমানজন লোকৰ মৃত্যু হৈছিল আজিও আচলতে তেওঁলোকে সেয়া তথ্য পোৱা নাছিল তাৰ সৈতে তুলনা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা সমান্তৰালকৈ যে বলবলাৰ পুনৰাবৃত্তি হৈছে সেই কথা উল্লেখ কৰিছে আৰু সমান্তৰালকৈ যদি আপুনি চাই যে বিৰোধী দলপতিগৰাকীয়ে এটা কথা উল্লেখ কৰিছিল যে উজনিৰ 3খন জিলাত আচলতে বানৰ যি তাণ্ডৱ সেই তাণ্ডৱৰ কথাতে উল্লেখ কৰোঁতে এটা কথা কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই যে উজনি নামনি আচলতে ভাগ কৰিব নালাগে আমি সকলোতে আচলতে বান য'ত হৈ আছে আমি প্ৰত্যেকটো অঞ্চলতে আমি সাহায্য বা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে গৈ তাত তদাৰক কৰিছে আৰু যিটো দিনত আচলতে এই প্ৰাকৃতিক দুৰ্যোগ বা বানপানীয়ে হৈছিল সেই দিনটোৰ পৰা কেইবাজনো মন্ত্ৰী গৈ তাত উপস্থিত হৈছেগৈ গোটেই বিষয়টো তদাৰক কৰি আছে সমান্তৰালকৈ আপুনি যদি চাই যে আজি যোৰহাট শিৱসাগৰ বা নাজিৰাৰ তেওঁলোক বিধায়কসকলক সদনত তেওঁলোক উপস্থিত নাই গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁলোক তাত আছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে আজিৰ দিনটোত যেনেধৰণে বিৰোধীয়ে বিচাৰিছিল যে বানপানীৰ সন্দৰ্ভত উজনিত যি বান বিধ্বস্ত কাৰণ সেই বিধ্বস্ত পৰিৱেশৰ সন্দৰ্ভত বা কেনেধৰণে সহায় আগবঢ়াব বা পৰৱৰ্তী সময়ত পূৰ্বৰে পৰা আচলতে বিষয়টোৰ ক্ষেত্ৰত সাজু আছিল নেকি এই গোটেই বিষয়সমূহৰ ক্ষেত্ৰত সদনত আলোচনা কৰা দেখিবলৈ পোৱা গ'ল সমান্তৰালকৈ যদি আপুনি চাই যে প্ৰশ্নোত্তৰ শিতানত মাখনা যিটো মাখনা উৎপাদন কেনেধৰণে অসমত বৃদ্ধি কৰিব পাৰিবা মাখনা উৎপাদনৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰিকল্পনা কেনেকুৱা সেই সন্দৰ্ভতো পবিত্ৰ ৰাভাই প্ৰশ্ন উত্থাপন কৰিছিল আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সেই সন্দৰ্ভত উত্তৰ দি কেইবাটাও কথা উল্লেখ কৰিছে যে কেনেধৰণে সেই বিষয়টো উৎপাদনৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব অসমক আৰু সমান্তৰালকৈ আপুনি যদি চাই যে বিধায়ক বিজয় গুপ্তাই যে ভৰলু আমি দেখিবলৈ পাওঁ যে ভৰলুখন কিমান এক লেতেৰা কদৰ্যময় পৰিৱেশ আৰু সেই ভৰলু
পৰিষ্কাৰকৰণৰ ক্ষেত্ৰত আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই ক্ষেত্ৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই এটা কথা উল্লেখ কৰিছে যে ভৰলু পৰিষ্কাৰকৰণৰ ক্ষেত্ৰত এতিয়াও সেই পৰিষ্কাৰকৰণ কাৰ্যসূচী অব্যাহত আছে আৰু সমান্তৰালকৈ যদি আপুনি চাই যে জেচিবি ফকলেণ্ড বা সমান্তৰালকৈ যিসমূহ ডাম্পাৰ বাহন 8খনকৈ ডাম্পাৰ এতিয়াও বৰ্তমান সময়তো আচলতে ভৰলু পৰিষ্কাৰকৰণৰ ক্ষেত্ৰত লাগি আছে বুলি উল্লেখ কৰিছে আৰু সমান্তৰালকৈ যদি আপুনি চাই যে আজি কেইবাটাও বিষয়ৰ সন্দৰ্ভত তেওঁলোকে যিসমূহ তেওঁলোকৰ সেই কাৰ্যবিৱৰণীসমূহ দাখিল কৰিব আৰু সমান্তৰালকৈ যদি আপুনি চাই যে কাইলৈ যিহেতু বাজেট গৃহীত হ'ব আৰু তেনে ক্ষেত্ৰত বাজেটৰ ক্ষেত্ৰতো হওক বা এই বিষয়সমূহৰ ক্ষেত্ৰত কাইলৈ গৃহীত হ'ব আলোচনা হ'ব শেষ পৰ্যায়ত আৰু সমান্তৰালকৈ এখন বিধেয়ক আছে বিধেয়কখনৰ উত্থাপন কৰিব আৰু যদি আপুনি চাই যে আজি প্ৰথম যেতিয়া সদন আৰম্ভ হোৱাৰ পূৰ্বে আজি যিহেতু নৱমটো দিন তেনে ক্ষেত্ৰত আপুনি যদি চাই যে আজিৰ দিনটোত বিৰোধীয়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি অহা দেখিবলৈ পোৱা গৈছে যে দিল্লী যন্তৰ মন্ত্ৰৰ যিটো প্ৰতিবাদ CJPৰ প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে যিটো অব্যাহত ৰাখিছে সেই প্ৰতিবাদৰ ক্ষেত্ৰত বিৰোধীয়েও প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী যেনেধৰণে কালিও দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যপালক তেওঁলোকে জবাব বা ৰাজ্যপালৰ ওচৰলৈ গৈছিল বা কেনে এটা প্ৰতিবাদ মুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল ৰাজ্যপালৰ বাসগৃহৰ সন্মুখত আৰু তেনে ক্ষেত্ৰত আজিৰ দিনটোতো সেই শিক্ষা ব্যৱস্থাটোক লৈ যেনেধৰণে নিট ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত যে বহু ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিবলগীয়া হৈছিল এই বিষয়সমূহৰ ক্ষেত্ৰত বা যেনেধৰণে CJP প্ৰতিবাদ সাব্যস্ত কৰি আছে সেই বিষয়সমূহৰ ক্ষেত্ৰতো বিৰোধীয়ে আজিৰ দিনটোত সদন আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোক সদনলৈ অহা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ যদি আপুনি চাই যে আজিৰ দিনটোত দুটাকৈ বিশেষ বিষয়ে গুৰুত্ব পাইছে এইটো হৈছে যে CJPৰ প্ৰতিবাদৰ বা শিক্ষা ব্যৱস্থাক লৈ যিটো এটা অৱস্থা হৈ আছে সেই তেনে ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উজনি অসমত শিৱসাগৰ যোৰহাট বা চৰাইদেউ যিটো বানৰ পৰিস্থিতি সেই বান বা প্ৰাকৃতিক দুৰ্যোগ যেনেধৰণে সেই প্ৰাকৃতিক দুৰ্যোগৰ সন্দৰ্ভতো সদনত আলোচনা কৰা পৰিলক্ষিত হ'ল মৌচুমী যিহেতুকে বান পৰিস্থিতিক কেন্দ্ৰ কৰি সদনত এই বিষয়টো উত্থাপন কৰা হৈছিল আৰু ইয়াৰ সমান্তৰালভাৱে সদনত সভা স্থগিত ৰখাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে মৌচুমী নিশ্চিতভাৱে চাওক অভিলাষা মই কৈছোঁৱেই যে আজি যে ৱাজিদ আলী চৌধুৰীয়ে তেওঁ সদন স্থগিত প্ৰস্তাৱ আনিছিল যে নহ'লে সদন স্থগিত কৰক নহ'লে উজনি অসমৰ যিটো 3খন জিলাত বানে বিধ্বস্ত কৰিছে বা বানৰ কবলত পৰি যেনেধৰণে হাহাকাৰ কৰিবলগীয়া হৈছে খাদ্য আহাৰ বা বাসস্থানৰ অভাৱত কেনেধৰণে হাহাকাৰ কৰিবলগীয়া হৈছে মৃত্যু কিমানজনৰ হৈছে এতিয়াও কোনো ধৰণৰ তথ্য উদ্ধাৰ হোৱা নাই কাৰণ সেই বিষয়সমূহৰ ক্ষেত্ৰত আচলতে গোটেই বিষয়সমূহৰ ক্ষেত্ৰত আচলতে আলোচনাৰ বাবে বিচাৰিছিল সময় আৰু সেই ঠিক তেনেধৰণে অধ্যক্ষগৰাকীয়েও আজি অনুমতি দিলে আৰু তেনে ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাই গোটেই বিষয়বোৰৰ ক্ষেত্ৰত উল্লেখ কৰিছে যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই অঞ্চলসমূহত গৈ কাৰণ চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে যোৱা নাই তেওঁ ৰোডেৰে যিটো পথেৰে মেইন পথেৰে যিটো শিৱসাগৰ বা যোৰহাটলৈ যায় সেই পথেৰে গৈ তেওঁ তাত গৈ বা সমান্তৰালকৈ এটা কথা উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও আচলতে বানাক্ৰান্তক উদ্ধাৰৰ বাবে তেওঁ নামি পৰিব বুলি উল্লেখ কৰিছে বিশেষকৈ আজিৰ দিনটোত এই গোটেই বিষয়টো আটাইতকৈ যথেষ্ট গুৰুত্ব পোৱা দেখিবলৈ পোৱা গৈছে সদনৰ মজিয়াত গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ